বিভিন্ন সমস্যা সমাধান কৰা অসমৰ মাটিৰ নগাৰ দপদপনি নচলিব উৰিয়ামঘাটৰ বিভিন্ন সমস্যাসমূহ সমাধানৰ বাবে সোমবাৰে উৰিয়ামঘাটত প্ৰতিবাদ সাব্যস্ত কৰে উৰিয়ামঘাট আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই। উৰিয়ামঘাট অস্থায়ী বাছস্থানত বৰষুণত তিতি তিতি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী সম্পন্ন কৰে সংগঠনটোৱে। হাতে হাতে প্লে কাৰ্ড ফেষ্টন লৈ চৰকাৰ তথা প্ৰশাসন বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে সংগঠনটোৱে। বিভিন্ন সমস্যাৰ ওপৰত আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছো। আমাৰ উৰিয়ামঘাটত বিভিন্ন সমস্যা জড়িত হৈছে। তথাপিতো আমি মেইন প্ৰধান হিচাপে উৰিয়ামঘাটৰ অঞ্চলত যি সীমান্তত যি নগাই বেদখলভাৱে পেট্ৰল পাম্পৰ ব্যৱস্থা কৰিছে 2021 চনতে আমি সেই পেট্ৰল পাম্প স্থাপন কৰিছিলো। আমি তাৰ প্ৰতিবাদ কৰিছিলো যদিও বৰ্তমান সময়লৈকে সেই পেট্ৰল পাম্প চলি আছে। গতিকে আমি ইয়াত পোনচাতেই অসম চৰকাৰ ব্যৰ্থ হৈছে বুলি আমি অনুভৱ কৰিছো। ধমকি মহকুমা প্ৰশাসন ব্যৰ্থ হৈছে আৰু উৰিয়ামঘাটত সেই পেট্ৰল পাম্প যেতিয়ালৈকে উৰিয়ামঘাট অঞ্চলৰ পৰা বা অসমৰ মাটিৰ পৰা নগাই উচ্ছেদ কৰি নিনিয়ে তেতিয়ালৈকে আমি উৰিয়ামঘাট আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম। আমি আজি অৱস্থান ভ্ৰমণ কৰিছো, কিন্তু অনাগত দিনত ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ চেষ্টা কৰিম। উৰিয়ামঘাটত যি বজাৰ আছে বজাৰখন আমি পৌৰ হ'বলৈ স্থানান্তৰিত কৰিবৰ বাবে অনুৰোধ জনাইছো। উৰিয়ামঘাটত থকা হস্পিটেলখন 24 ঘণ্টাই খোলা ৰাখিবৰ বাবে অনুৰোধ জনাইছো। উৰিয়ামঘাটত যি সীমান্ত দণ্ডাধীশৰ অফিচ আছে সীমান্ত দণ্ডাধীশ কিন্তু আমাৰ এই অফিচত ক'ত আমি দেখা নাপাওঁ। গতিকে সীমান্ত দণ্ডাধীশক ইয়াত থাকিবৰ বাবে দাবী জনাইছো। অসম নাগালেণ্ড সীমা সমস্যা বন্ধ কৰক, অসম চৰকাৰ হাই হাই, অনলাইন টি খেল বন্ধ কৰক, সীমান্ত দণ্ডাধীশ খোলাত ব্যৱস্থা কৰক, উৰিয়ামঘাট বজাৰৰ নলা নৰ্দমা পৰিষ্কাৰ কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে উৰিয়ামঘাট আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই। ছাত্ৰ সন্থাই দুঘণ্টীয়া যি অৱস্থান ধৰ্মঘট লৈছো, ইতিমধ্যে আপোনালোকে গম পাইছে যে অসমৰ মাটিত নগাৰ যি দপদপনি চলি আছে। ইতিমধ্যে অসম উৰিয়ামঘাট নাগালেণ্ড সীমান্তত ইতিমধ্যে নগাই পেট্ৰল পাম্প স্থাপন কৰিছে। 2021 চনতে পেট্ৰল পাম্প স্থাপন কৰিছে, কিন্তু মাজতে অসম চৰকাৰৰ লগত মিতি ৰালি কৰি কিছু তেখেতলোকে গোপন বৈঠক আলোচনাত মিতি ৰালি কৰি পিনে তেখেতে কিছুদিনৰ কাৰণে আমাক দেখুৱাবৰ কাৰণে অসমৰ জনসাধাৰণক দেখুৱাবৰ কাৰণে দুদিনমানৰ কাৰণে বন্ধ কৰি দিলে। কিন্তু তাৰ পিছত কিন্তু আকৌ আজি নগাই যি পেট্ৰল পাম্প ইতিমধ্যে তেখেতলোকে আৰম্ভ কৰিছে। এই ক্ষেত্ৰত আমি মহকুমা প্ৰশাসন তথা অসম চৰকাৰক তীব্ৰভাৱে গৰিহণা দিছো যে ইয়াৰ পৰাই অসমৰ মাটিত নগাই যি দপদপনি চলি আছে, নগাই যি বেদখল কৰি আছে, অসমৰ মাটিত তেখেতলোকে যি খেতি বাতি কৰি আছে বা তেখেতলোকৰ ইচ্ছামতে যি কৰ্মকাণ্ড কৰি আছে, এই ক্ষেত্ৰত আমি তীব্ৰ গৰিহণা দিছো। আজি চুতীয়া ছাত্ৰ সন্থাই আমি অৱস্থান ধৰ্মঘট স্থাপন কৰিছো এই সমস্যাবিলাকৰ ওপৰত। যে এই সমস্যাবিলাক কেতিয়া দূৰ হ'ব, এই সমস্যা হৈ থাকি হ'ব নেকি? ইমান অত দিনৰ পৰা আজি বৰ্ডাৰ বিভিন্ন সমস্যাত জড়িত হৈছে। ইয়াত বিভিন্ন জাতি জনগোষ্ঠী মিলনভূমি, গতিকে বিভিন্ন জাতি জনগোষ্ঠী এক হৈ আমি আজি বিভিন্ন কৰ্মক্ষেত্ৰত আগবাঢ়ি গৈ আছো। কিন্তু তাৰ ক্ষেত্ৰত কৰ্ম কৰিবলৈ যাওঁতে আজি বিভিন্ন সময়ত নগাই কি কৰিছে, বাধা দিছে। কিন্তু এই ক্ষেত্ৰত কিন্তু অসম চৰকাৰ তথা প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। এই ক্ষেত্ৰত যিদৰে BM মহোদয় অৰ্থাৎ দণ্ডাধীশজনৰ যি ভূমিকা থাকিব লাগিছিল একেবাৰে নগণ্য, কিয়নো একদম চৰকাৰৰ লগে মহকুমা প্ৰশাসন এইটো কাৰণে ব্যৰ্থ হৈছে। সকলো কথা তেখেতলোকে জানে। ইতিমধ্যে বৰ্ডাৰ মিনিষ্টাৰ গৰাকীয়ে যি কথা তেখেতলোকৰ লগত আলোচনা কৰি পিনে আজি যিদৰে ভূমিকা পালন কৰিব লাগিছে, তাত সত্বেও আজি আমাৰ উৰিয়ামঘাটতে স্থিত যিটো বৰ্ডাৰ যিটো অফিচ আছিলে, মিনিষ্টাৰৰ যিটো অফিচ আছিলে, কিন্তু তেখেত তাত কোনোদিনেই নাহে। কিয় এইটো কাৰণে নাহে যে তাতে ইতিমধ্যে গম পাইছো যে বিভিন্ন জীৱ জন্তুৱে তাতে বাস কৰিব লৈছে, চৰাই চিৰিকটিয়ে বাস কৰিব লৈছে, তাতে বিভিন্ন পাৰ চৰাই বাস লৈছে। গতিকে এইটো বৰ লাজৰ কথা। গতিকে তেখেতকো আমি ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছো। তেখেতে সীমান্ত দণ্ডাধীশ যিহেতু তেখেতলোকক সীমান্তৰ কাম কৰিবলৈ চৰকাৰে নিয়োগ কৰিছে, গতিকে সীমান্তৰ কাম কৰক। গতিকে তেখেতৰ বিভিন্ন বেলেগ কাম কৰিবলৈ আমি কোৱা নাই বা চৰকাৰে নিৰ্দেশ দিয়া নাই। গতিকে সীমান্ত থাকি সীমান্তৰ সমস্যাবিলাক দূৰ কৰক, ইয়াৰ পৰা তেখেতক সকীয়াই দিছো আমি। আৰু উৰিয়ামঘাটৰ বিভিন্ন সমস্যাই জড়িত হৈছে, যেনেকৈ উৰিয়ামঘাট এখন সকলোৱে জানে উৰিয়ামঘাটখন জাকত জিলিকা কৰিব লাগে, কাৰণ ইয়াত বিভিন্ন সমস্যা জড়িত হৈ আছে। উৰিয়ামঘাট প্ৰথম কথা পৌৰসভালৈ পৰিণত কৰিব লাগে। ইয়াত বিভিন্ন নলা নৰ্দমাৰে ভৰিলে সামান্য কৃত্ৰিম মানতে বানপানীৰ সৃষ্টি হয়। এই বানপানী নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।